নাই মই কেতিয়াও কৰিব নোৱাৰিম মোৰ হৈ কিমান হয়তো পৰিয়ালৰ লোকে ব্ৰতত আছিল কিমানৰ লোকে আজি ৰাতিপুৱা 4 বজাতে এৱা গাখীৰ দি বেলপাত দি শিৱলিংগত পূজা কৰিছিল কিমানে আজি গোটেই দিনটোৱে নাখালে ফলাফল নোলোৱালৈকে হয়তো মই খাই দিছিলোঁ ৰাতিপুৱা আহাৰ ভোকতে কিন্তু মোৰ শুভাকাংক্ষী মোৰ পৰিয়ালৰ লোকসকলে দিনটো একো নাখায় মোৰ কাৰণে ব্ৰত কৰি পেলাই প্ৰাৰ্থনা জনাইছিলোঁ ভগৱন্তক সেইকাৰণে মই চিৰকৃতজ্ঞ আৰু খুবেই এটা উদ্যমেৰে ৰাইজক সেৱা আগবঢ়াই আহিছোঁ আৰু বেছি মই উদ্যমেৰে এতিয়া সেৱা কৰিবলৈ সুবিধা লাভ কৰিছোঁ আৰু মোৰ দায়িত্ব বাঢ়িছে মোৰ বিশ্বাস মোৰ দেউতা মাৰ আশীৰ্বাদ ভগৱন্তৰ আশীৰ্বাদত নৱগঠিত মৰিয়নি সমষ্টি পুৰণি অঞ্চল হওক বা নতুন অঞ্চলক লৈ নৱগঠিত মৰিয়নি সমষ্টিৰ ৰাইজৰ আকাংক্ষাসমূহ পূৰ কৰিব পাৰিম আৰু ৰাইজে নভবা নেদেখা কামসমূহ কৰি পেলাই ৰাইজৰ মনত আনন্দ দিব পাৰিম এই গামোচা যি মোক পিন্ধাইছে এই গামোচা সন্মান মই কামৰ মাধ্যমেৰে ৰাইজক মই প্ৰদান কৰিম 9 তাৰিখে ভোটদানৰ পিছৰ পৰা এদিনো ৰৈ থকা নাই মাজত কেইদিনমানৰ কাৰণে পৰিয়ালক লৈ পেলাই মই ফুৰিব গৈছোঁ 2 বছৰ মূৰত এবছৰ 2 বছৰ মূৰত কেতিয়াবা 4-5 দিনৰ কাৰণে ফুৰিব যাওঁ সেই বাদ দি মই সমষ্টিত এদিনো ৰৈ থকা নাই প্ৰত্যেকটা দিনাই 20টা 15টা ন্যূনতম অনুষ্ঠান ৰাইজৰ মাজত কৰিছোঁ আজিও মই ফলাফলৰ পিছতে বাগৰিত অলপ মানুহ আছিলে ৰাইজক মই দেখা দি মই 3খন বিয়াৰ পিছতে এই ভাওনা ইয়াৰ পিছত আৰু মোৰ 2টা অনুষ্ঠান মই পাৰ কৰিহে ৰাতি আকৌ ঘৰলৈ যাম শিৱসাগৰ সমষ্টিৰ ৰাইজে কিবা এটা চিন্তা কৰি সিদ্ধান্ত লৈছে কিন্তু প্ৰকৃতত উন্নয়নৰ স্বাৰ্থত শিৱসাগৰৰ বিকাশৰ স্বাৰ্থত সাহস পক্ষ ভাৰতীয় জনতা পাৰ্টি বা অসম গণ পৰিষদৰ দুজনৰ মাজৰ পৰা প্ৰাৰ্থী কোনোবা এজন জিকিলে ভাল আছে উন্নয়নৰ ক্ষেত্ৰত আৰু তেখেতৰ যদি চোৱা যায় তেখেতৰ যি আচৰ ব্যৱহাৰ আৰু বা বিধানসভাত তেখেতৰ নিৰ্দলীয় প্ৰাৰ্থীৰ ৰূপে মাত্ৰ 2 মিনিট সময় পায় এই 2 মিনিটত একো বক্তব্য উপস্থাপন কৰিব নোৱাৰে সেইকাৰণে চাব গ'লে মানে এতিয়া মই অন্য সমষ্টিৰ কথা ইমান চাগে মানে নোকোৱা ভাল কিন্তু মই এইটোৱে কওঁ যে ইয়াত তিনি গগৈ বা অন্য এইবোৰ ফেক্টৰ বুলি কথা নাথাকে ইয়াত ৰাইজে এটা উন্নয়ন বিচাৰিছে 2021 চনৰ উপ নিৰ্বাচনৰ যদি ফলাফল চায় তাত কংগ্ৰেছে পাইছিলে মৰিয়নি সমষ্টিত পূৰ্ব মৰিয়নি সমষ্টিত 15,800 কিমান আৰু ৰাইজৰ দলৰ প্ৰাৰ্থীগৰাকী কোনো তেনেকৈ চিনিও পোৱা নাছিল তথাপিও ৰাইজৰ দলৰ বুলি পেলাই প্ৰাৰ্থীগৰাকীয়ে 15,200 কিমানটা পাইছে তাৰমানে 31,000 এটা ভোট আগৰ পৰা আছিল আৰু স্বাভাৱিকভাৱে নৱগঠিত মৰিয়নি সমষ্টিত ইয়াতো ৰাইজৰ দলৰ প্ৰাৰ্থী উঠিছে তেওঁ 6,000 ওচৰা-ওচৰি ভোট পাইছে তাৰমানে 35,000 36,000 ভোট এটা কংগ্ৰেছ বা ৰাইজৰ দলৰ বুলি পেলাই ইয়াত আছিল আৰু এইটোৰ পৰা ধাৰণা কৰিব পাৰি যে কংগ্ৰেছ আৰু ৰাইজৰ দল যেতিয়া এক হ'ব ইয়াত জাতীয় পৰিষদৰ অলপ অংশীদাৰ হৈছে ইয়াত CPM বামপন্থী অংশীদাৰ হৈছে স্বাভাৱিক এই ভোটটোতো তেওঁলোকৰ থাকিবই মই জানিছিলোঁ যে মই 80,000 ভোট পাম আৰু 50,000 ওচৰা-ওচৰি ভোট বিৰোধী পক্ষ পাব আমাৰ 30,000 ব্যৱধানত জিকিম আৰু তাকে হ'ল মই 30,000 ওচৰা-ওচৰি ব্যৱধানত জিকিছোঁ সেইকাৰণে এইবোৰ বিষয় ইমান ভাবিব লগা চিন্তা কৰিব লগা স্বাভাৱিক পৰিয়ালকেন্দ্ৰিক ৰাজনীতিয়ে হওক বা স্বাভাৱিক এই যে মানে ঘৰত বহি শুই মেলি থাকি কোনোবাই ভাবে কি মোৰ দেউতাৰ নামত মোৰ মোৰ পৰিয়ালৰ আমুক নেতাৰ নামতে মই জিকি যাম সেইবোৰ ৰাজনীতি আজিকালি নাই কাম কৰিব লাগিব ফিল্ডত থাকিব লাগিব আৰু তাৰপিছতে কোনোবাই জিকিব পাৰিব 2029 চনৰ কাৰণে মই চেলেঞ্জো দিছোঁ লগতে কোনোবা যদি সাহস আছে 29 চনৰ কাৰণে মোৰ লগত যুঁজিবলৈ মৰিয়নি সমষ্টিত মই অহাবাৰ মই জিকিম বা মোৰ সহধৰ্মিনী জিকিব বা মোৰ সহধৰ্মিনী যদি কিবা কাৰণে নুঠে বা নুঠাওঁ ইয়াত তেওঁকে জিকাম আমি যিজনে মৰিয়নি সমষ্টিৰ লগত মাটি পানী বায়ু ইলেকশ্যনৰ সময়ত নহয় মাটি পানী বায়ুৰ লগত মিলি মৰিয়নি সমষ্টিৰ ৰাইজৰ নিজৰ অন্তৰত প্ৰভাৱ ভাল পায় এই ফেচবুকত দেখুৱাই ফেচবুক লাইভ কৰি আংশিক সংবাদ মাধ্যমৰ সহায় লৈ কিবা নিজকে প্ৰচাৰ কৰি ইয়াত কোনোবাই যদি সস্তীয়া ৰাজনীতি জিকিবৰ কাৰণে সপোন দেখি আছে মই 29 চনত প্ৰত্যাহ্বান জনাইছোঁ চেলেঞ্জ দিছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221